গাখীৰ লৈ আহিছোঁ। গাখীৰকণ গৰম কৰি অকণমান খাই লোৱা গৈ যোৱা। হ'ব, খাম বাৰু। মই কথা এটা ভাবিছোঁ, তুমি যদি বেয়া নোপোৱা মই বাৰু দুদিনমানৰ কাৰণে মা ঘৰতে থাকি আহোঁগৈ নেকি? ইমান গৰম পৰিছে, এইটো অৱস্থাত মই গৰমত একেবাৰে বৰ অশান্তি পাইছোঁ এইকেইদিন। ঘৰত যিহেতু ভাইটিয়ে এটা কুলাৰো ল'লে আৰু নিজৰ ৰুমত এটা এচিও লগাইছে। বেছি গৰম হ'লে মই অন্ততঃ ঘৰত থাকিলে বৰ ভাল লাগিব। যদি তুমি বেয়া নোপোৱা যাওঁনে মইনো বাৰু কিয় বেয়া পাম? অৱশ্যে তুমি নাথাকিলে মোৰ ঘৰখনত থাকি একেবাৰে ভাল নালাগে। তথাপিও আমাৰ মাইনাটোৰ কথা চিন্তা কৰি তুমি যদি ভাবিছা যে ইয়াত গৰম হৈছে, তেতিয়াহ'লে তুমি মাৰ ঘৰলৈ যোৱা যদি যোৱা, মই বাৰু থৈ আহিমগৈ। এইকেইদিন কম গৰম পৰিছে জানো? গাটো একেবাৰে চাটি ফুটি, তাতে আকৌ কাৰেণ্টটো এবাৰ কাটে এবাৰ আহে, কি যে কৰি থাকে। তুমি যে অশান্তি পাইছা ময়ো জানিছোঁ। ময়ো তোমাক ক'ম বুলি ভাবিছিলোঁৱেই মাৰ ঘৰতে দুদিনমান থাকাগৈ বুলি, কিন্তু কি? তোমাৰ ঘৰলৈ গ'লে আকৌ তোমাৰ মাহঁতে বাৰু একো নকয়, কিন্তু তোমাৰ ভাইটিৰ বোৱাৰীজনীয়ে যদি বেয়া পায় এনেকৈ দুদিনমান থকাকৈ গ'লে। হে, তুমি যে কি কথাবোৰ কোৱা? তাইনো বাৰু কিয় বেয়া পাব? তাই বেয়া নাপায়। মই গ'লে মানে দেখোন তাই মোক ভাল ব্যৱহাৰে কৰে। হ'লেও মোৰ বৰ ভয় লাগে, কিবা কথাত যদি বেয়া পায় তোমাক বেয়াকৈ কয়, মোৰ হ'লে বৰ বেয়া লাগিব। নাই, তুমি সেইবোৰ কথা একেবাৰে চিন্তা নকৰিবা। তাই বাৰু মোক কিয় বেয়াকৈ ক'ব? এটা কাম কৰিবা, আজি মোক আবেলি থৈ আহিবা হা। হ'ব দিয়া, তুমি চিন্তা নকৰিবা, মই তোমাক আবেলিকৈ গৈ থৈ আহিমগৈ। তুমি উঠাচোন, উঠা। কি হ'লো? আজি নিভা আহিব, ফোন কৰিছিলে এইমাত্ৰ। আবেলিকে জোৱাই আহি থৈ যাবহি বোলে। আহাচোন আহা, দুইজনীয়ে লগ লাগি কিবা এটা বনাওঁ। তাই এতিয়া প্ৰেগনেণ্ট নহয়। তাই অহাৰ পাছতে চাহৰ লগত দিবৰ বাবে কিবা এটা বনাওঁ আহা। সেইটো কথাকে ক'বলৈ মোক কি এনেকৈ উঠাই দিব লাগে নেকি? অকণমান শুবলৈ লৈছিলোঁ আৰু মই কি বনাব লাগে? বিস্কুটবোৰ আছে দেখোন, একেবাৰে কিবা বনাই দিলেহে হয়নে চাহৰ লগত খাবলৈ? বোৱাৰী, কি কৈছা তুমি? তাই বৰ্তমান প্ৰেগনেণ্ট। তাইক যি টি বস্তুবোৰ খুৱাব নোৱাৰি নহয়। ঘৰতে কিবা কিবি আছে, সেই বস্তুবিলাকৰ সৈতে কিবা এটা বনাওঁ বুলি ভাবিছিলোঁ। পিঠা চিঠা কিবা এটা ঘৰৰ বস্তু বনাই খুৱাব পাৰিলে ভাল লাগে দিয়াচোন, দোকানৰ সেই বস্তুবোৰ খোৱাতকৈ। হ'ব দিয়ক মা, ইমানো বেছিকৈ নেদেখুৱাব। সংসাৰৰ প্ৰেগনেণ্ট মানুহবিলাকে কি অকল ঘৰত বনোৱা বস্তুৱে খাইছে নেকি? দোকানৰ বস্তু খাই আহি তেওঁলোকে সন্তান জন্ম দিছে। আৰে, তুমি কথাবোৰ কিয় এনেকৈ কৈছা? ইমান অভাৰ ৰিয়েক্ট কৰিছা কিয় তুমি? একো অভাৰ ৰিয়েক্ট কৰা নাই। আপুনি এতিয়া যাওকচোন, যি বনাই গৈ যাওক। মোৰ ইমান টোপনি ধৰি আছে নহয়, প্লিজ মোক ডিষ্টাৰ্ব নকৰিব, যাওক। হ'ব দিয়া। বুঢ়ী জীয়েক আহিব, একেবাৰে গাটো সাতখন লাগি আছে। প্ৰেগনেণ্ট জীয়েক আহিব, একেবাৰে কি খাওঁ কি নোখোৱা লাগিছে। বোৱাৰীয়েকক আজিলৈকে কিবা এটা বনাই খাই পাইছেনে? তিম বাপেকে ৰ, এতিয়া গৰমত মই এজনী ইয়ালৈ কিয় আহিব লাগে? ইফালে প্ৰেগনেণ্ট হৈ আছে, তলকৈ ঘূৰি ফুৰিলেহে হয় একেবাৰে। গম পাইছোঁ, এইজনী এচি অনা খবৰটো চাগে পালে, আৰু কুলাৰ এটাও যে আনি দিছোঁ মাক, সেইটো কথাও গম পালে চাগৈ। নিজৰ ঘৰততো সেইবোৰ সুবিধা নাই, ইনভাৰ্টাৰো নাই, সেইটো কাৰণে চাগে ইয়াত আৰামত থাকিবলৈ আহিছে। খুৱাম বাপেকে আৰামত ৰ। আইজনী, তই আহি বহুত ভাল কাম কৰিলি। এইকেইদিন যিহে গৰম পৰিছে, মোৰ যে তোলৈ চিন্তাই লাগি আছিল। মা, গৰমতে থাকিব নোৱাৰা হৈ মই ইয়ালৈ আহিলোঁ। ইমান গৰম পৰিছে, এনেকৈ গৰম হ'লে কি হ'ব বাৰু? তাতে আকৌ আমাৰ তাত কাৰেণ্টটোও বৰকৈ নাথাকে। আমাৰ ইয়াত আকৌ কাৰেণ্টটো বৰ এটা নেকাটে বাৰু। কাৰেণ্টটো নেকাটিলেও কিন্তু আমাৰ ঘৰৰ ফেন এচি এইবোৰ চব সময়তে অন হৈ থাকিব নোৱাৰে। মানে এও নিদিয়ে, বিল বহুত উঠে যে। তুমি ঠিকেই কৈছা, বিলটো আজিকালি ইমান বেছি উঠে। দিনটো বাৰু যেনে তেনে হ'লেও চলি যায়, কিন্তু ৰাতিটো ভালকৈ ঠাণ্ডা অকণমান লৈ শুবলৈ পালেই হ'ল আৰু। পাবি আজি পাবি, এইটো চিন্তা নকৰিবি। হেৰৌ, ভাইৰে এচি লগালে নহয় সিহঁতৰ ৰুমত, আকৌ মোকো কুলাৰ এটা আনি দিছে নহয়, তই চিন্তাই নকৰিবি। তাকে, চিন্তাই নকৰিব। এচি কুলাৰ আনি থৈছে নহয়। মা, চুমি এনেকৈ কৈ গুচি গ'ল যে, মই অহা পৰা বাৰু তাই কেনেবাকৈ বেয়া পোৱা নাইতো। ধেত এজনী, কিনো কথাবোৰ ভাবিছা বাৰু? কিয় বেয়া পাব কচোন? ব'ল ভিতৰলৈ ব'ল। ব'লা, মোৰ যে গাটো ধুই দিওঁগৈ, বহুত অশান্তি লাগিছে। আহ। বৰজেগক আলপৈচান ধুতে বুঢ়ী গাত তত নাইকিয়া হৈছে। আজি 5 দিন হ'লেই, আৰু বা কিমান দিন থাকে, কি যে গোটাই দিবলগীয়া হোৱা নাই। এই চব মানে আহি পেলাই মোৰ ডিঙিটোত সেই কলকটোৱে হ'লহি। চুমি, গৰম পানী কৰি থোৱা আছিলে নেকি বাৰু? গৰম পানীকণো এতিয়া আপোনাৰ মইহে কৰি দিব লাগিব নে? গৰম পানী অকণো কৰি খাব নোৱাৰেনে আপুনি? চুমি, কিয় তেনেকৈ কৈছা? মই তোমাক কথাটোহে সুধিছোঁ। আছিলে যদি মই অকণমান খালোহেঁতেন, নহ'লে মই কৰি খাম। তোমাক আছে নেকি বুলিহে সুধিছিলোঁ। তুমি ভাত বনাই আছা যে, গৰম পানী কেনেবাকৈ থাকিবও পাৰে, সেইকাৰণেহে। হ'ব দিয়ক, নিজে অকণমান গৰম কৰি খাকৈ যাওক। হ'ব দিয়া, তুমি ভাত বনাই আছা নহয়, কিবা কিবি কৰি দিব লাগে যদি ক'বা, মই কৰি দিম নহয়। এনেই থাকি মোৰ বেয়াহে লাগে। হ'ব দিয়ক, আপুনি আকৌ ইয়াত কাম কৰা দেখিলে আপোনাৰ মাকে মুখে কথা শুনাব। কিয় তেনেকৈ কৈছা চুমি? মইচোন তোমাক 2-এটা কামত সহায় কৰি দিছোঁৱেই। আজি এতিয়া গোটেই ঘৰখন মই ঝাৰু দি থৈ আহিছোঁ। বৰ বিশেষ টান কামহে নোৱাৰোঁ মই কৰিব।
সৰু সুৰা কামবোৰতো পাৰোঁ। তোমাকচোন এইকেইদিন মই বাচনি বৰ্তনে ধুৱাই পখলাই সকলোতে লাগি দিছোঁ। ময়ো বুজি পাওঁ নহয়, ময়ো এখন ঘৰৰ বোৱাৰী। অকলে অকলে কাম কৰি থাকিবলৈ কিমান কষ্ট হয় এই গৰমত, সেই কথা ময়ো উপলব্ধি কৰোঁ। সেইলৈ মই তোমাক সহায় কৰি দিছোঁ এইকেইদিন। নিদিয়াকৈ আছোঁ জানো কোৱাচোন? হ'ব মই নাই দিয়া বুলি কোৱা নাই নহয়। হ'ব যাওক এতিয়া কোম্পানীখন মানে খাই লকে। মই খাৰ সেইডাল থৈ আনোগৈ। মোৰ আৰু বুজিবলৈ বাকী নাই। তাই মোৰ অহা দিন ধৰি কথাবোৰৰ সুৰটোৱে কিবা বেলেগ হৈ গ'ল। আগতে এদিন দুদিনৰ কাৰণে আহোঁ যে একো নাই, এতিয়া দুদিনমান থকাকৈ আহিম বুলি গম পাই তাই মোৰ লগত ইমানখিনি কৰিছে। মই বাৰু ইয়ালৈ আহি ভুল কৰিলোঁ নেকি? নিজৰ মাৰ ঘৰখনলৈ আহিবলৈ এতিয়া বেয়াহে লগা হৈছে। এতিয়া আৰু এইখন ঘৰ মোৰ নিজৰ আপোন ঘৰ হৈ থকা নাই। আজিকালি এই ঘৰখনত কিবা এটা চুবলৈ ভয় লাগে। কি জানি বোৱাৰীজনীয়ে বেয়া পায়। সঁচাকৈ ছোৱালী মানুহৰ নিজৰ বুলি কোনো ঘৰ নাথাকে নেকি? নিজৰ মাকৰ ঘৰখনত নিজৰ অধিকাৰ নাথাকে। বিয়া হৈ গ'ল বুলি এইখন ঘৰ লোকৰ হৈ পৰে। অৰুণাভে ঠিকেই কৈছিল, দুদিন এদিনৰ কথাটো বেলেগ, কিন্তু তুমি ইমান দিন থকাকৈ যাব নালাগে। মই নহা হ'লেই ভাল আছিল। মাৰ ঘৰখনলৈ আহি যদি এনেকৈ কেতেৰা জেঙেৰা মাত শুনিবলগীয়া হয়, তাতকৈ আৰু দুখৰ কথা আমাৰ ছোৱালীবোৰৰ কাৰণে কি হ'ব পাৰে? মইনো কি কথাবোৰ ভাবি আছোঁ বাৰু? তাই কথাবোৰেই তেনেকুৱা, মইনো বাৰু সেইবোৰকে ভাবি থাকিব লাগেনে? নাই, তাই বেয়া পোৱা নাই, কথাবোৰে তেনেকেই কয়। মইহে বেছি ভাবিছোঁ নেকি? গৰ্ভৱতী নিভাই গৰমৰ দিনকেইটা মাকৰ ঘৰতে থাকিম বুলি গুচি আহিছিল, বহু আশা কৰি। কিন্তু যেতিয়া মাকৰ ঘৰলৈ আহিলে তেতিয়াহে গম পালে যে তাই অহাৰ বাবে তাইৰ ভাই বোৱাৰীকে একেবাৰে ভাল পোৱা নাই। প্ৰতিটো কথাতে কেতেৰা জেঙেৰা মাৰি কথা কয়। তাইৰ লগত বৰকে ভালকৈ কথাও নাপাতে। তথাপিও কিন্তু নিভাই সেইবোৰ কথাত ধৰি নাথাকি ঘৰতে অলপ দিন থাকিম বুলি ভাবিলে। আহকচোন ইয়াৰ পিছত কি হয়। আজি দেখোন গৰমটো আৰু এখুব চৰাহে। এনেকৈ হ'লে দেখোন মানুহ মৰিব লাগিব। গাটো ধুই কাপোৰকেইটা পিন্ধি মেলি আজৰি হৈ ওলাইছিলোহে, আকৌ দেখোন গৰম যে ভুকে ধৰিছে। এনেকৈ গৰম হ'লে কি হ'ব বাৰু? একেবাৰে গাটো দেই পৰি যোৱা যেন লাগিছে। ফেনৰ হাৱা কুলাৰ এইবোৰে কামতেই দিয়া নাইচোন মোক। কি হ'ল এনেকৈ চটফটাই আছে যে? মা, মোৰ একদম ভাল লগা নাই গাটো। ইমান বেছি বেয়া লাগিছে নহয়, বহুত বেছি গৰম উঠিছে মা। হয় দে, কি কৰিবি, এইটো অৱস্থাত আৰু বেছি গৰম উঠে। এনেই আমাৰ এই গৰম কেনেকুৱা উঠিছে আৰু, তাতে তই এতিয়া গৰ্ভৱতী, তোৰতো আৰু বেছি গৰম উঠিব। নহ'লে এটা কাম কৰ, আহচোন না, তই চুমিহঁতৰ ৰুমতে অকণমান শুই দেহি আহ। AC লাগি আছে নহয় তাত ভাল পাবি আহ। মা ৰ'বা, মই গাটো এপাক ধুই লওঁ নেকি? গাটো ধুই কাপোৰখন চলাই লওঁ, তাৰপাছতে গৈ আছোঁ ৰ'বা। হয় দিয়া, মই অকণমান তাতে ৰঙেও বৈ আজি একেবাৰে সহ্য নোহোৱা হৈছে আৰু। হ'ব যা, গাটো ধুই দিলে অকণমান হ'লেও ভাল পাবি যা। এটা কাম কৰ নহ'লে, নাইটি চাইটি এটাকে পিন্ধচোন, চুইদাৰ টুইদাৰ এটাকে। চাদৰ মেখেলা খোপাকে পিন্ধি থাকিব নালাগে এইটো অৱস্থাত। হ'ব দিয়া মা। বা ক'লৈ গ'ল? মইনা তই? এই বাহিৰে গা ধুবলৈ গৈছোঁ, ইমান গৰম পৰিছে, বেচেৰীজনী অৱস্থা নাইকিয়া হৈছে। সেইকাৰণে মই বাইলে নাৰিকল আনিছোঁ, মানে নাৰিকলৰ পানী খাব পাৰিব। দাব নাৰিকল যে, পানীটো খালে বোলে ভাল। মই লৈ আহিছোঁ, তাইক দি দিবা। মই বেছি সময় থাকিব নোৱাৰোঁ, এই লাঞ্চটো ঘৰতে বোলো কৰি যাওঁ। দেখি বৰ ভাল কৰিলি দেই। তাই যে খাই বৰ শান্তি পাব। মই তাই ভাল পাব বুলিয়ে আনিছোঁ, আকৌ খালে বুলি ভাল কোৱা শুনিছোঁ, সেইকাৰণে আনিছোঁ। ভালে কৰিলি দে, তই অন্তত বাহিৰে আহিছে বুলি তাইক ভাল পোৱা বস্তুবোৰ যে খাবলৈ আনি দিছ, সেইবোৰ দেখি মই বৰ সুখী হৈছোঁ। মোৰ বা এজনীয়ে, তাই তাতে এতিয়া গৰ্ভৱতী। তাইক মই কিয় নোখোৱাম বাৰু মা? তাই আৰু মই এনেকৈ যদি মিলিজুলি নাথাকোঁ, তেতিয়াহ'লে মই কাৰ লগত থাকিম? কাইলৈ মই এসাঁজ জানো তাইৰ ঘৰতে খাবগৈ নালাগিব? মইনা, তই ঠিকেই কৈছ। তই ইমানখিনি বুজা হৈছ, মোৰ দেখি সঁচাই বৰ ভাল লাগিছে। বৰ ভাল পাইছে মাকে, বৰ ভাল পাইছে। জীয়েকক পুতেকে পইচা খৰচ কৰি আনি খুৱাইছে যে বৰ ভাল পাইছে। টকাৰে মূৰে খুৱাই থাকিলে বৰ ভাল। টকাবোৰ আমাৰহে গৈছে। এইজনী এইখন ঘৰলৈ অহাৰ পৰা কিমান টকা এইকেইদিন খৰচ হৈছে ঠিক নাই। তাই কাৰণেহে যেন আমাৰ পইচাবোৰ সাঁচি ৰাখিছোঁ। একেবাৰে গৰমত থাকিব নোৱাৰে। ইমান যদি গৰমত থাকিব নোৱাৰে, দুখীয়া ঘৰলৈ বিয়া হ'বলৈ কি দৰকাৰ আছিল? ধনী ঘৰৰ চাই বিয়া হ'ব লাগিছিল। এতিয়া তাই গৰমটো সহ্য কৰিব পাৰিব লাগিছিল। গৰমৰ কাৰণে মাকৰ ঘৰত তাই আৰামত থাকিবলৈ আহিছে। তাই দুখীয়া ঘৰলৈ বিয়া হ'বই নালাগিছিল ইমান যদি সহ্য কৰিব নোৱাৰে। বহুত অশান্তি লাগিছে। এসপ্তাহ পাৰ হৈ গ'ল, এতিয়ালৈকে যোৱাৰ নামেই লোৱা নাই। আৰু বা কিমান থাকিব? দুই এটা কামত সহায় কৰি দিলে বুলি একেবাৰে গোটেইজনী একেবাৰে ৰচকী ফৰ্মুলা হৈ থাকে। মোক একেবাৰে বৰ ডাঙৰ কামবিলাক কৰি দিয়ে যে। আচলতে ভুলটো মোৰেই। এইজনী অহাৰ দিনাখনেই ময়ো ঘৰলৈ গুচি যাব লাগিছিল। তেতিয়া চালোহেঁতেন তাই ইয়াত কিমান কাম কৰি খায়। চুমি, কি কৰি আছা? ফোনত কথা পাতি আছা নেকি? কি হ'লনো? তেতিয়া ফোনত কথা পাতি থকা দেখিলে? নহয় মানে তুমি কিবা কিবি কৈ থকা যেন লাগিলে, ভালকৈ মই শুনা নাপালোঁ।
সেয়েহে মই কিবা এটা শুনা লিখা দেখি কথা পাতি আছে বুলি ভাবিছিলোঁ ফোনত। মোৰ আৰু বেলেগ কাম নাইকিয়া হৈছে যে ফোনত কথা পাতি থাকিবলৈ। মই তোমাক কথাটোহে সুধিছোঁ, কিয় তেনেকৈ কৈছা? হ'ব, সেইবোৰ আলু ফালু কথা বাদ দিয়ক। কি কাৰণে আহিছে সেইটো কওক। মানে মইনাই কৈ থৈ গৈছিল তোমালোকৰ ভিতৰত এচি আছে যে, সেইকাৰণে আজি মোক ইয়াতে শুবলৈ কৈছে। গৰমটো আজি বেছি পৰিছে যে মই অকণমান ইয়াতে ৰেষ্ট ল'ম বুলি আহিছোঁ। এচিটো অন কৰি দিয়াচোন। কি যে কথাবোৰ কয় নহয় সঁচাকে। আপোনালোকে মানে একদম চল পালে মানে গললৈ জপিয়াবলৈ বিচাৰে নেকি বাৰু কওকচোন? আপুনি যদি এইখন বিশ্বাস হৈ থাকে মই ক'ত শুম? মই ক'ত শুম? আৰু মই এচি নহ'লে থাকিব নোৱাৰোঁ। আপোনালোকৰতো অভ্যাস আছে। আপোনালোকৰ ঘৰখন আগৰটো ধনী নহয়। চন্দনে চাকৰি পোৱাৰ পিছৰ পৰাহে ঘৰখনৰ অৱস্থাটো ভাল হৈছে। আগৰ পৰাই সৰুৰ পৰা আপোনালোকে চাগে বিচনী মাৰি মাৰি খোৱাৰ অভ্যাস আছে, কিন্তু মোৰ নাই। মোৰ ঘৰখনত সকলোবোৰ আছে এচি চেচি। সৰুৰ পৰাই আমি সেইবোৰ পাইছোঁ। গতিকে এখন ডেকৰ বাবেও এচি হাৱা মই মানে নোখোৱাকৈ থাকিব নোৱাৰোঁ। আপুনি একেবাৰে কুলাৰটো লৈ থাকোঁতে এচি ৰুমত শুবলৈ আহিলে হয়নে? তুমি মোক কেনেকৈ ক'ব পাৰিলা? মইতো নিজে অহা নাছিলোঁ। মোক মইনাই কোৱাৰ বাবেহে মই অকণমান শুম বুলি আহিছিলোঁ। কৈছোঁ যিটো সঁচা কথা সেইটোৱে কৈছোঁ। মোৰ অৱস্থাটোলৈ চাই তোমাৰ অকণো বেয়া লগা নাইনে? তুমি মোক অহাৰ দিন ধৰি এইবাৰ বৰ কেটেৰা জিঙেৰা কৰিছা। দুদিনমান থকাকৈ অহাৰ কাৰণে তুমি বাৰু বেয়া পাইছা নেকি? মই বেয়া পাইনো কি কৰিম? তাৰমানে তুমি সঁচাকৈ বেয়া পাইছা। তুমি বেয়া পাইছা বুলি ভবা হ'লে মই যে প্ৰথম দিনাই গুচি গ'লোঁ হয়, আৰু মই থাকিবলৈ নাহিলোৱে হয়। তুমি ঠিকেই কৈছা দিয়া। মই চল পাই গললৈ জপিয়াবলৈ বিচাৰিছোঁ। আৰে আমাৰ দৰে দুখীয়া মানুহ বিচনী মাৰি থকাৰ অভ্যাস কৰিব লাগে। আমাৰ দৰে মানুহ এচি ৰুমত থকাৰ হাবিয়াসী কৰিব নালাগে। মই ভুল কৰিলোঁ। তুমি বেয়া নাপাবা চুমি। হ'ব দিয়া, নালাগে। তোমাৰ ৰুমটো মই ইয়াত নাথাকোঁ। তোমাৰ ৰুমটো তুমি নিজেই থাকা। হ'ব তাকে আকৌ এতিয়া চকু পানী টুকি পেলাই মাক লগাব নালাগে। বিশ্বযুদ্ধ এখন আৰম্ভ কৰিব। কি তুমি এনেকৈ ক'ব পাৰিলা? মই তোমালোকৰ মাজত কাজিয়া লগাম? মই তেনেকুৱা ছোৱালী নহয়ো। তুমি মোক বুজিয়েই নাপালা। মই তেনেকুৱা ছোৱালী নহয়। মই আপোনাক বুজিবলৈও নিবিচাৰোঁ। কোনো দৰকাৰ নাই মোৰ। তুমি সঁচাকৈ মোক এনেকুৱা ব্যৱহাৰ কৰিব পাৰিলা? নিজৰ মাৰ ঘৰখনলৈ আহি এনেকৈ কথা শুনিবলগীয়া হ'ব বুলি যে মই কেতিয়াও ভবা নাছিলোঁ। কথাকেইটা ক'লেও এতিয়া মানে এনেকৈ কৰি দেখুৱান দেখাইছে যেন একেবাৰে মই যেন মাৰিলোহে। তুমি এচো মাৰি দিয়াহেঁতেনো মই ইমান দুখ নাপালোহেঁতেনো। তুমি মোক কথাৰে যিমান আঘাত কৰিলা, ভুল হ'ল দিয়া। মই ঘৰলৈ আহিবই নালাগিছিল। আৰু চিন্তা নকৰিবা, আজি মই অৰুণাভক মাতি ঘৰলৈ গুচি যাম। দুখীয়া মানুহ দুখীয়া হৈ বিচনী মাৰিয়ে যেনেকৈ পাৰ কৰিম আৰু। মোৰেই ভুল হ'ল। মই দুদিনৰ সুখ ল'বলৈ আহিলোঁ ইয়াত। তইতো এইখন ঘৰৰ পৰা যিমান সোনকালে যাওঁ মোৰ সিমানে ভাল। যা, তই যোৱাটোৱেতো মই বিচাৰোঁ। এইবাৰ নামখন এই ফাঁকি নামকে দিব লাগিব। বৰ ভাল লাগিছে। ভালকৈ নামটো শিকি ল'লে দিবলৈ ভাল হ'ব। মা, কি হ'ল আকৌ? তই দেখোন আকৌ চাদৰ মেখেলা পিন্ধি আহিলি, তাকো নতুন। কি হ'ল? তই কান্দিছ দেখোন। হয়তো কি হৈছে হা? মা মোক অৰুণাভে নিবলৈ আহিছে। মই যাবলৈ ওলাইছোঁ। কি কৈছ তই হা? ইমান গৰম পৰিছে, তই দুদিনমান থকাকৈ আহিছিলি, এনেকৈ হঠাতে কিয় যাবলৈ ওলালি বাৰু তই? মা মই এইখন ঘৰত থকাৰ কাৰণে হয়তো চুমিয়ে ভাল পোৱা নাই। মই সিমানেই ক'লোঁ। মই আৰু নাথাকোঁ মা। অৰুণাভে মোক নিবলৈ ইতিমধ্যে ওলাই আহিলে। মোক ওলাই যাবলৈ কৈছে। মই ওলাই মেলি ৰেডি। তই বেগটো অলপ আগুৱাই দে ইয়া। তোক চুমিয়ে নিশ্চয় কিবা এটা গাত লগাকৈ ক'লে নহয়নে? তই যাৰ কাৰণে যাবলৈ ওলাইছ, তই এনেকৈ গুচি গ'লে মোৰ বৰ বেয়া লাগিব। কি কৰিম মা? এতিয়া আৰু মোৰ এই নিজৰ ঘৰখন মোৰ নিজৰ হৈ থকা নাই মা। এইখন মোৰ পৰৰ ঘৰো হ'ল এতিয়া মা। ভাইটিয়ে বিয়া নপতালৈকে ঠিকেই আছিল। মোৰ নিজৰ ঘৰৰ দৰে লাগিছিল। যি মন যায় কৰিছিলোঁ, যি মন যায় খাইছিলোঁ, যি মন যায় পিন্ধিছিলোঁ, সকলো কৰিছিলোঁ। কিন্তু এতিয়া এইখন ঘৰত আৰু মই নিজৰ মতে কৰিব নোৱাৰোঁ মা। মোৰ কপালত ভগৱানে যি লিখা আছে সেয়াই হ'ব মা। দুখীয়া ঘৰলৈ বিয়া হৈছোঁ। বিচনী মাৰিয়ে থাকিম। ইয়াত এচি হাৱা লৈ কথা শুনি ভাত খোৱাতকৈ মই ঘৰতে থাকোঁগৈ মা। এইকণ সময়ত মোৰ মনটো বেয়া লাগি থাকিলে মোৰ সন্তানটোৱেও কষ্ট পাব নহ'লে মা। তই
যাবলগীয়া হৈছে তই এনেকৈ গুচি গ'লে মোৰ বৰ দুখ লাগিব তোক মই ভালকৈ থৈ আহিমগৈ বুলি ভাবিছিলোঁ কিন্তু কিন্তু তই এনেকৈ যাবলৈ ওলাইছ তই কোৱা কথাটো মিছা নহয় তই হাঁহিলে সন্তানটোও হাঁহিব তই কান্দিলে সন্তানটোও কান্দিব তই যদি ভাবিছ যে এতিয়া ইয়াৰ পৰা যাওঁগৈ মই আৰু কি ক'ম মই আৰু লোকৰ হাতলে পাতলে চোৱা মানুহে বোৱাৰীক মই একো এষাৰ টানকৈ ক'ব নোৱাৰোঁ তাইক মই নিজৰ ছোৱালী বুলি ভাবি মৰম কৰোঁ কিন্তু তাই মোকো এঠেল কেঠেল কৰে কিন্তু কি কৰিবি মই আকৌ ক'লে ওলাইও যাব নোৱাৰা হ'লো নহয় হ'ব দে মা নাকান্দিবি তাৰ যি কপালত ভাগ্যত আছে সেয়াই হ'ব আৰু মই যাওঁ নহ'লে দেৰি হ'ব অৰুণা বাঢ়িবলৈ ওলাইছে ব'ল এতিয়াহে শান্তি লাগিছে এইজনী যোৱাৰ পৰাহে কিবা উশাহটো ভালকৈ ল'ব পাৰিছোঁ মাছ লৈ থৈছোঁ এতিয়া পুৰা টেঙা জোল বনাম গৰমত খাই বিৰাট মজা লাগিব তুমি তুমি আহিলা আহিলো তুমি এনেকুৱা কি কথা ক'লা যাৰ বাবে বায়ে আজিয়ে ঘৰ এৰি থৈ গুচি যাবলৈ বাধ্য হ'ল যে মইনো কি কৰিলোঁ বাৰু তুমি একো নকৰাকৈ বা এইখন ঘৰৰ পৰা গুচি যোৱা নাই তাই গৰমৰ বাবে দুদিনমান ঘৰখনত শান্তিকে থাকিম বুলি আহিছিল কিন্তু তুমি তাইৰ লগত ভাল ব্যৱহাৰ নকৰিলা কি কথা ক'বলৈ আহিছা মই যিটো কওঁ স্পষ্টকৈ কওঁ তুমিতো জানাই তাতে যদি কোনোবাই বেয়া পায় তাত মোৰ ক'বলগীয়া একো নাই তুমি কিমান ডাঙৰ ভুল কৰিলা সেইটো তুমি জানানে হা নিজৰ আপোন ঘৰখনলৈ আহি বায়ে যদি ইয়াত আজি শান্তিকে এসাঁজ খাব নোৱাৰে থাকিব নোৱাৰে তেতিয়াহ'লে মাকৰ ঘৰখনে অহাৰ লাভ কি হা তুমিওতো আন এখন ঘৰৰ পৰা এখন ঘৰলৈ আহিছা তোমাকো যদি ঘৰত তেনেকুৱা ব্যৱহাৰ কৰে তেতিয়া তোমাৰ কেনেকুৱা লাগিব নকৰে মোক ঘৰত তেনেকুৱা ব্যৱহাৰ কোনেও নকৰে কাৰণ মই দুখীয়া ঘৰলৈ বিয়া হোৱা নাই নহয় তাৰমানে মোৰ বা দুখীয়া হোৱাৰ কাৰণে তুমি এনেকুৱা ব্যৱহাৰ কৰিলা তোমালোকৰ দৰে ধনী হোৱা হ'লে তাইক তেনেকুৱা ব্যৱহাৰ নকৰিলাহেঁতেন আৰু তোমাৰ মা দেউতাই তোমাক সঁচাকৈ সংস্কাৰ বোলা বস্তুটো দিলে নে নিদিলে কোৱাচোন চুপ থাকা আৰু কথা কিছুমান কৈ নিদিবা গৈছে যাওক নিজৰ ইচ্ছামতে কৈছে মোক গুচি যাওক বুলি কোৱা নাই নহয় গুচি যোৱা বুলি কোৱা নাই কিন্তু তুমি যিটো ব্যৱহাৰ দেখুৱালা নিজে যাবলৈ বাধ্য হ'ল তুমি বহুত বেয়া কাম কৰিলা কিন্তু মই কৈ দিছোঁ বহুত বেয়া কাম কৰিলা মই একো বেয়া কাম কৰা নাই হ'ব দিয়া ভগৱান আছে নহয় তুমি বেয়া কাম কৰিছা নে ভাল কাম কৰিছা তাৰ প্ৰত্যুত্তৰ তেওঁ নিজে দিব মইনো কি ক'ম মনটোত দুখ লাগিছে বাজনী সুখত ঘৰখনত শান্তিত থাকিম বুলি আহিছিল কিন্তু তাই ইয়াত শান্তি থাকিবলৈ নাপালে তাই আজি আপোন ঘৰখন নিজৰ ঘৰখন তাই আজি পৰ হৈ পৰিল কেৱল তোমাৰ কথাৰ বাবে তুমি যদি তাইক অলপমান মৰম দিলা হয় তাই ইয়াতে থাকিলেহেঁতেন তুমি বহুত ভুল কৰিলা সেই গৰ্ভৱতী মানুহজনীৰ লগত তুমি বহুত ভুল কৰিলা কথা ক'বলৈ আহিছে মই ভুল কৰিলোঁ কৰিছোঁ যা ভুল তোৰ বাহিৰৰ কুকুৰে মৰে খুৱাই থকা হ'লে বৰ ভাল পালিহেঁতেন হেৰা মই কিন্তু এবাৰ দুদিনমান থাকিম তুমি কিন্তু ফোন কৰি মোক মাতি থাকিবা কিয় থাকিব লাগে ইমান দিন তুমি দেখোন গৈয়ে থাকা ইমানকৈ গৈ থকা আমনি নালাগে নেকি কিয়নো আমনি লাগিব বাৰু নিজৰ মাকৰ ঘৰখনলৈ গ'লে কিবা আমনি লাগিব নেকি তুমি নাজানা মই ঠিকানে যাবলৈ ওলাইছোঁ ভাইটি আৰু চুম ইহঁতে দুটা চেৰাপুঞ্জী যাব সিহঁতৰ লগত ময়ো যাম বুলি ভাবিছোঁ কি কথা কোৱা তোমাৰ ভাইটিৰ বিয়া পতা 1 বছৰ হৈছে সিহঁতে ভালকৈ ক'তো ফুৰিবলৈ যোৱা নাই সেইকাৰণে সিহঁত দুটা চাগে ফুৰিবলৈ যাবলৈ লৈছে তাতে আকৌ তুমি মাজতে হাৰ মান হৈ কিয় যাব লাগে বাৰু ইছ ৰাম তেনেকুৱা কথা মোৰ আগতে যি ক'লা আকৌ দেই তেনেকুৱা আলু ফালু কথা নক'বা আকৌ মই কি সিহঁতৰ লগত গ'লে হাৰ মান হ'ম নেকি সিহঁতৰ মই কি বুকুচাত উঠি যাম নেকি নিজৰ ভৰিয়ে খোজকাঢ়িয়ে যাম হ'ব দিয়া তোমাক আৰু কথা কৈ পাৰিনে ব'লা তোমাক মই সোনকালে থৈ পেলাই অফিচ পাবগৈ লাগিব হ'ব ব'লা বেগটো বেগিকে ভাড়ানে নাই ঠাণ্ডাও লৈ দিলোঁ ভৰাই মেলি ৰেডি মাক পিছত যাম বুলি কৈ থৈ আহিছেনে নাই ক'লো নোকোৱাকৈ যাম নেকি আৰু চুমৰ লগত দিয়া বস্তুখিনি যে ইমান ধুনীয়া চালে চাই থাকিবলৈ মন যায় পায় তোনেকো ধনী ঘৰৰ ছোৱালী আনিলে এইটোৱে লাভ আমাতকৈও সিহঁতি কিমান ধনী আৰু বাপেকে গাড়ী এখনো দিম বুলি কৈছে নহয় আমাৰ ইহে নালাগে বুলি কৈ দিলে হয় নি ই যে ভাল বৰবক আৰু দেই ল'ব লাগে ন ই নলয় আকৌ হেৰি নহয় ইহঁত দুটাক চেৰাপুঞ্জীলৈ যাবলৈও সেই বাপেকেহে চব খৰচ পাতি কৰি দিছে কি বাপেকে দিছে বাহ ভাইটিয়ে সঁচাকৈ বৰ ধনী ঘৰৰ পৰা ছোৱালী আনিলে দেই বৰ ভাল হ'ল ষ্টেণ্ডাৰ্ডটো আমাৰ লগত মিলাই পেলাইতো ছোৱালী আনিবই লাগিব দুখীয়া ঘৰৰ পৰাতো আনিব নোৱাৰোঁ টিকেট চিকেট কাটাৰ পৰা ধৰিলে সকলোবিলাক দায়িত্ব দেউতাকে লৈছে সিহঁতে টিকেট কাটিলে নেকি মা ময়ো যাম বুলি ভাবিহে আহিছোঁ কথাটো উলিওৱাই নাহে সিহঁতৰ আগত কি তয়ো যাবি নিব জানো কিয় নিদিব আকৌ সিহঁতে মোক কোচা দাঙি নিব নালাগে নহয় মা মই আৰু পাৰ্লাৰৰ পৰা আহোঁ হয় নেকি যোৱা এফালে ফুৰিবলৈ যাবা যেতিয়া পাৰ্লাৰত গৈ আৰু অকণ ধুনীয়া হৈ আহাগৈ এনেওতো তুমি দেখিবলৈ ধুনীয়াই চোন তুমি পাৰ্লাৰলৈ যোৱা যদি ময়ো তোমাৰ লগতে যাওঁ নেকি মোৰো অলপ কিবা কিবি কৰিবলগীয়া আছে কি আপোনাৰ দেখোন চব ঠিকে আছে মানে ময়ো তোমালোকৰ লগত যাম বুলি ভাবিছোঁ নহয় চেৰাপুঞ্জী কি কৈছে আপুনি আপোনাক আকৌ আমাৰ লগত কিয় আমি দুয়োটা ফুৰিবলৈ যাবলৈ ওলাইছোঁ তাৰ মাজত আপোনাক আমি কেনেকৈ দিম কিয় কি হ'বনো কি হ'বনো আৰে আমি হাজবেণ্ড ৱাইফ ফ্ৰীকৈ থাকিবলৈ যাবলৈ ওলাইছোঁ তাৰ মাজত আপোনাক কিয় দিম আমি কি প্ৰাইভেট বোলা কিবা আমাৰ কিবা বস্তু নাই নেকি আপোনাক লগত নি পেলাই আমি কি কৰিম পাৰি কথাবোৰ তেনেকৈ নক'বাচোন অকণমান মৰমেৰেও ক'লে হয় কথা এনেকৈ কওঁ তুমি তেনেকৈ ক'লে নহ'ব নহয়
মই কিবা তোমালোকৰ পিছে পিছে ঘূৰি নুফুৰো নহয়, লগতে যামহে আৰু তোমালোকে বেলেগকে ৰুম লৈ থাকিবা দৰকাৰ হ'লে। অ' প্লিজ আপুনি মোৰ মূৰটো গৰম কৰি নল'ব হা। আমি দুটা যাবলৈ ওলাইছোঁ, ডেটছ ইট। আমি দুটাই যাম। আপুনি আমাৰ মাক লগত যাবলৈ এনেকৈ হাৰমাল হৈ নোলাব, কৈ দিছোঁ। ইছ ৰাম, মই ইমান আশা ভাষা কৰি আহিলোঁ, তুমি মোক এনেকৈহে ক'ব লাগেনে বাৰু? আপুনি কামেই তেনেকুৱা কৰিছে, আৰু কেনেকৈ ক'ব লাগে? হে ভগৱান, মইনো তোমালোকৰ লগত যাবলৈ ওলোৱাৰ বাবে তুমি এনেকৈ ক'ব লাগেনে? মা, তই বোৱাৰীয়ে একো এটা ক'বই নোৱাৰ হা? তোৰ মুখৰ আগতে মোক এনেকৈ কৈছে, মইনো কি ক'ম? বেয়া নাপাব, আমি দুটা যাবলৈ ওলাইছোঁ। আমি লগত কাকো নিব নোৱাৰোঁ। তাৰ কাৰণে আপুনি বেয়া পাই ভাল পায়, সেইটো আপোনাৰ নিজৰ কথা। হ'ব দিয়া, তুমি চাগিলে মই ইয়ালৈ অহাৰ কাৰণেও বেয়াহে পোৱা। অ' আপুনি ঠিকেই কৈছে, ইমানো বেছিকৈ আহি থাকিলে মই সঁচাকৈ ভাল নাপাওঁ। বিয়া হোৱা ছোৱালীজনী ইমানো বেছিকৈ আহি থাকিব নালাগে। কিয় আহি থাকিব লাগে? বহুত দিনৰ মূৰত এদিন আহিলে বেলেগ কথা, আপুনিতো মাহত 5 বাৰ 6 বাৰ আহে। কি? তুমি মোক এতিয়া ঘৰলৈ অহাটোও দেখিব পৰা নাই? মা, মই এইটো কথা সুধিবলৈ বাকী আছিলে। অ'হো, একেবাৰে মোৰ অশান্তি লাগি গৈছে। মই আহিছোঁ, মই এইবোৰ ড্ৰামা চাই থাকিব নোৱাৰোঁ। নাকান্দিবিচোন ৰ, নাকান্দিবি। কেলেই ইমান কন্দা কটাখন কৰিছনো? মা, তাই মোক তেনেকৈ ক'ব লাগে নেকি হা? নিজৰ ঘৰখনলৈ কিয় অহাৰ মোৰ অধিকাৰ নাই হা? মই যে মাহেকত 4-5 বাৰ আহোঁ বুলি তাই মোক তেনেকৈ কৈ থৈ গ'ল। বাদ দে, কিনো কৰিবি, তাইৰ কথা ধৰি থাকিবি, বাদ দে। তথাপি মানে তুমি তাইক একো এষাৰ বেয়াকৈ ক'ব নোৱাৰা হা? অ' কিনো বেয়াকৈ ক'ম বাৰু? এই বোৱাৰীজনীৰ লগতে জীৱনটো থাকিব নালাগিব জানো? তাইক বেয়াকৈ কৈ লৈ পেলাই আৰু মই মৰিলেহে হ'ল। হয় নেকি? তাৰমানে এতিয়া মই নিজৰ ঘৰখনতো এনেকৈ মানে আহি পেলাই মানে মই অকণমান থাকিবও নোৱাৰোঁ। হ'ব, নাহোঁ, মই যাওঁগে। আৰে কি হ'ল? চেৰাপুঞ্জী যোৱা মানুহ দেখোন এদিনতে আহি ঘৰ পালাহি। গুচি আহিলোঁ। সিহঁতে মোক লগত নিনিয়ে অ'। মই বোলে সিহঁতৰ লগত গ'লে হাৰমাল হ'ব। মোক চুমে তেনেকৈ ক'লে জানা? সেইকাৰণে মই এখন দেখোন নৰলোঁ, গুচি আহিলোঁ। তোমাক তেনেকৈ কৈছে তাই? আৰু কি কৈছে জানা? মই বোলে মাহেকত 4-5 বাৰ গৈ থাকোঁ। তাই বোলে সেইকাৰণে বেয়াও পাইছে। তাই বাৰু মোৰ নিজৰ ঘৰখনলৈ যোৱাৰ কাৰণে এনেকৈ ক'ব লাগেনে? এতিয়া গম পালা, নিজৰ মা ঘৰখনলৈ, আপোন ঘৰখনলৈ গৈ যদি কোনোবাই অপমান পায় বা মনত দুখ লগাকৈ কোনোবাই কথা কয়, কেনেকুৱা লাগে? মোৰ বাকো তুমি এনেকুৱাই ব্যৱহাৰ কৰা নাছিলা জানো? তাইতো নিজৰ আপোন ঘৰখনত শান্তিত দুদিনমান থাকিম বুলি আহিছিল, কিন্তু তুমি তাইৰ লগত কি ব্যৱহাৰ কৰিছিলা মনত আছেনে তোমাৰ? আছে মোৰ মনত। মই সঁচাকৈ বহুত ডাঙৰ ভুল কৰিছিলোঁ। আজি মোৰ লগত যিটো ঘটনা হ'ল, মই সঁচাকৈ আজি অনুভৱ কৰিছোঁ। মই বাইদেউৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিছিলোঁ। আজি মই যিমান কষ্ট পাইছোঁ, বাইদেউ সিদিনাখনি সিমানেই কষ্ট পাইছিল। বাইদেউ আৰু সেইদিনাখন ধৰি ঘৰলৈ কেতিয়াও অহা নাই মোৰ বাবে। মইতো লোকৰ ঘৰৰ এজনী ছোৱালী, মোৰতো এখন ঘৰ আছিল। মই কিয় পাহৰি গ'লো সেই সময়? আজি মোৰ ভাই বোৱাৰীয়ে মোৰ লগত একে ব্যৱহাৰ কৰিলেও আচলতে এয়া মোৰ শাস্তি ভগৱানে দিছে। কোনো ভাইটি? অ' তুমি? আৰে বাইদেউ, আপুনিতো ইমান দিনে নহাকৈ আছিল, কিন্তু আজি তুমি বেয়া পাইছা নেকি মই আজি অহাৰ বাবে? কিন্তু তুমিতো থকাকৈহে গৈছিলা, সেইকাৰণেহে মায়ে মোক দুদিনমান থকাকৈ মাতি পঠিয়াইছিল। নাই পোৱা বাইদেউ, নাই পোৱা। কিয় বেয়া পাম বাৰু? আপুনি সেই তেতিয়া যি গ'লে ঘৰলৈ এবাৰো অহা নাই, সেইকাৰণেহে কৈছোঁ। চোৱা চুমি, বাইদেউ মাজে মাজে আহি থাকে। তুমি যেতিয়া ঘৰলৈ যোৱা তেতিয়া আমি বাইদেউক মাতি দিওঁ, কাৰণ তুমি থকা অৱস্থাত বাইদেউক মই ঘৰলৈ মাতিবই নোৱাৰোঁ। আৰু এজনীয়ে মোৰ বা, তাইক এৰিওতো মই থাকিব নোৱাৰোঁ। আৰু তোমাৰ লগত কাজিয়া কৰি মই বাক এখন ঘৰলৈ আনিব বিচৰা নাছিলোঁ। সেইবাবে তুমি যেতিয়া মাৰ ঘৰলৈ যোৱা থাকিবলৈ এদিনৰ কাৰণে হ'লেও, তেতিয়াই মই বাক এইখন ঘৰলৈ লৈ আহোঁগৈ। তুমি গমেই নোপোৱা বা আহিছিলোঁ বুলি। আৰু আজিও তাইক তেনেকৈ মই লৈ আহিছিলোঁগৈ, কিন্তু তুমি এনেকৈ উভতি অহাৰ বাবেহে বাক দেখিলা। মই ইমান দিনে এইবোৰ কথা গমেই নাপাওঁ। মই নাহোঁ বুলিয়ে কৈছিলোঁ। ভাইটি আৰু মায়ে জোৰজবস্তি কৰাৰ বাবেহে আহিলোঁ। বেয়া নাপাবা, মই এতিয়াই যামগৈ দিয়া। নাই বাইদেউ, মই আপোনাক যাবলৈ কোৱা নাই। মই বেয়া পোৱা নাই আপুনি অহাৰ বাবে। মই বুজিছোঁ বাইদেউ, নিজৰ আপোন ঘৰখনলৈ যোৱাৰ পাছত কোনোবাই বেয়াকৈ ক'লে অন্তৰত কেনেকুৱা দুখ লাগে। মোক মাফ কৰি দিয়ক বাইদেউ, মাফ কৰি দিয়ক। আপোনাৰ লগত মই নকৰিবলগীয়া কাম কৰিলোঁ। আপোনাৰ অন্তৰত দুখ দি আজি ময়ো সেই একে কুৰা দুখেই পাইছোঁ। কি কৈছা তুমি এইবোৰ? অ' বাইদেউ, আপোনাক কৰি থোৱা পাপৰ শাস্তি মই আজি পালোঁ। অ' বাইদেউ, সঁচাকৈ মই আজি অনুভৱ কৰিছোঁ, নিজৰ মাকৰ ঘৰখনত কোনোবাই বেয়াকৈ ক'লে অন্তৰত কিমান দুখ পায় আজি মই বুজিলোঁ বাইদেউ। মই আৰু আপোনাৰ লগত কেতিয়াও এনেকুৱা ব্যৱহাৰ নকৰোঁ। আপোনাৰ যিমান দিন মন যায় সিমান দিন এইখন ঘৰত থকাকৈ আহিব বাইদেউ। আপুনি যি মন যায় তাকে কৰিব। এইখন আপোনাৰো ঘৰ বাইদেউ। মোক নিজৰ ভণ্টি বুলি ক্ষমা কৰি দিয়ক না। নাকান্দিবা চুমি, তুমি যে বুজি পালা সেয়াই মোৰ বাবে বহুত। মই তোমাক মাফ কৰি দিছোঁ। কি জানা, ছোৱালীবোৰ নিজৰ ঘৰখনলৈ কিয় আহিব বিচাৰে? কাৰণ নিজৰ আপোন ঘৰখনত অকণমান থাকি শান্তি পায়।
নিজৰ আপোন ঘৰখন এৰি যোৱা যন্ত্ৰণা কিমান সেয়া হয়তো প্ৰতিজনী ছোৱালীয়ে বুজি পায়। আৰু তাৰ পাছত যদি ঘৰলৈ অহাৰ পাছত কোনোবাই বেয়াকৈ কয় অন্তৰত কিমান দুখ পায় সেই কথা আজি তুমিও বুজিলা। অঁ বাইদেউ বুজিলোঁ। মই আৰু আজিৰ পৰা আপোনাক কেতিয়াও তেনেকুৱা নকৰোঁ বাইদেউ। মই আপোনাক কথা দিছোঁ বাইদেউ। আপুনি আপোনাৰ ঘৰখনলৈ আহি আপুনি যেনেকৈ থাকিবলৈ মন যায়, যিমান দিন থাকিবলৈ মন যায় সদায় থাকিব। মই আপোনাৰ লগত আৰু কেতিয়াও তেনেকুৱা ব্যৱহাৰ নকৰোঁ। হ'ব দিয়া, এতিয়া কন্দা কটাখন নকৰিবা। তোমাৰ চেৰাপুঞ্জী যাব মন আছিল নহয়, চিন্তা নকৰিবা। মই কাইলৈকে অফিচত ছুটি ল'ম আৰু তোমাক চেৰাপুঞ্জী ফুৰাবলৈ লৈ যাম। কি তুমি সঁচাই কৈছা? অঁ সঁচাই কৈছোঁ। কিন্তু মোৰ এটা চৰ্ত আছে চেৰাপুঞ্জীলৈ যাবলৈ হ'লে। কি চৰ্তনো? আমাৰ লগত বাইদেউ আৰু মাকো লৈ যাম। কি আমাকো লৈ যাবা? অঁ বাইদেউ, ভিনদেউকো ফোন কৰি মাতি দিম যে আমি আটাই লগ লাগি এপাক ফুৰি আহিমগৈ নে কি কওঁ? বৰ ভাল লাগিব সঁচাকৈ। আজিহে মোৰ মনটো বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। অৱশেষত চুমিয়ে নিজৰ ভুল বুজি পাই বায়েকক ক্ষমা খুজিলে আৰু বায়েকেও তাইক ক্ষমা কৰি দিলে। আৰু আজি কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজি কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ'টি আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি একেবাৰে নাপাহৰিব। পুনৰ এটি ধুনীয়া কাহিনীৰ সৈতে আকৌ লগ পাম। ধন্যবাদ।